Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 2 জীৱৰ বৰ্গীকৰণ। আজি ভিডিঅ'ত আমি কিতাপৰ কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিম। প্ৰথমটো প্ৰশ্ন হৈছে ইউগ্লেনইডৰ এটা উদাহৰণ দিয়া। এনসাৰ হৈছে ইউগ্লেনইডৰ এটা উদাহৰণ হ'ল ইউগ্লেনা, আৰু ইউগ্লেনা শব্দটোৰ পৰা আহিছে ইউগ্লেনইড। তাৰপিছত কুৱেশ্যন নম্বৰ 2 হৈছে অনুসূত্ৰ বা হাইফা কি? এনসাৰ হৈছে ইষ্টৰ বাহিৰে সকলোবোৰ ভেঁকুৰে সূত্ৰাকাৰ আৰু ইহঁতৰ দেহটো মিহি দীঘলীয়া সূত্ৰৰে গঠিত হয়। ইষ্ট যিটো এককোষী ভেঁকুৰ আছে তাৰ বাহিৰে যিমান ভেঁকুৰ আছে সিহঁতৰ দেহটো কিছুমান সূত্ৰ, এনেকুৱা ধৰণৰ কিছুমান সূত্ৰৰ দ্বাৰা গঠিত হয়। আৰু এই যিবোৰ সূত্ৰ আছে সূত্ৰসমূহ বহুত বেছি মিহি হয় আৰু দীঘলীয়া হয়। দেহ গঠনকাৰী প্ৰতিডাল সূত্ৰক অনুসূত্ৰ বা হাইফা বুলি কোৱা হয়। ভেঁকুৰৰ দেহ গঠন কৰা এনেকুৱা সূত্ৰসমূহ যে থাকে সেই সূত্ৰৰ প্ৰতি একোটা সূত্ৰক হাইফা বা অনুসূত্ৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 3 সূত্ৰপুঞ্জ বা মাইচেলিয়াম কি? এইটোৰ এনসাৰ হৈছে ভেঁকুৰৰ দেহ গঠনকাৰী অনুসূত্ৰবোৰ শাখা প্ৰশাখা যুক্ত আৰু পৰস্পৰ মিহলি হৈ থাকে। ভেঁকুৰৰ যিবোৰ দেহ গঠনকাৰী অনুসূত্ৰ আছে, এইমাত্ৰ আমি চালোঁ এনেকুৱা দেহ গঠনকাৰী একোটা এনেকুৱা গঠনক কি কোৱা হয়? অনুসূত্ৰ বুলি কোৱা হয়। দেহ গঠনকাৰী যিবোৰ অনুসূত্ৰ আছে সেইবোৰ কি হৈছে শাখা প্ৰশাখা যুক্ত, বহুত শাখা আছে, প্ৰশাখা আছে ইহঁতৰ, আৰু এই শাখা প্ৰশাখাসমূহ এটাই আনটোৰ সৈতে লগ লাগি থাকে। অনুসূত্ৰবোৰ এনে সমষ্টিক সূত্ৰপুঞ্জ বা মাইচেলিয়াম বুলি কোৱা হয়। এই অনুসূত্ৰসমূহ যেতিয়া এনেদৰে লগ লাগি থাকে তেতিয়া তাক কি বুলি কোৱা হয়? সূত্ৰপুঞ্জ বা মাইচেলিয়াম বুলি কোৱা হয়। সূত্ৰপুঞ্জ মানে সূত্ৰসমূহ লগ লাগিছে, সূত্ৰসমূহ মিলিছে, বা ইয়াক ইংলিছত মাইচেলিয়াম বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 4 মাইকৰহাইজা কি? এনসাৰ হৈছে উচ্চ খাপৰ উদ্ভিদৰ শিপা আৰু ভেঁকুৰৰ সহজীৱিতাক মাইকৰহাইজা বুলি কোৱা হয়। উচ্চ খাপৰ যিবোৰ উদ্ভিদ আছে, গুপ্তবীজী উদ্ভিদ, তেনেকুৱা উদ্ভিদৰ শিপা আৰু ভেঁকুৰে কেতিয়াবা সহজীৱী হিচাপে বাস কৰে। ঠিক আছে, শিপা আৰু ভেঁকুৰ দুটাই এটাই আনটোক সহায় কৰি একেলগে থাকি বাস কৰে, তেতিয়া তাক কি বুলি কোৱা হয়? মাইকৰহাইজা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 5 ভেঁকুৰৰ অংগজ প্ৰজনন পদ্ধতিবোৰ কি কি? ভেঁকুৰে কি কি পদ্ধতিৰ দ্বাৰা অংগজ প্ৰজনন সম্পূৰ্ণ কৰে? এনসাৰ হৈছে ভেঁকুৰৰ অংগজ প্ৰজনন পদ্ধতিবোৰ হ'ল নম্বৰ 1 খণ্ডিতকৰণ। এইটো প্ৰক্ৰিয়াত ভেঁকুৰৰ যিটো দেহ থাকে সেইটো কেইবাটাও টুকুৰাত ভাগ হয় আৰু প্ৰতিটো টুকুৰাৰ পৰা এটা নতুন ভেঁকুৰৰ সৃষ্টি হয়। তাৰপিছত নম্বৰ 2 হৈছে দ্বিবিভাজন। এইটো প্ৰক্ৰিয়াত ভেঁকুৰৰ যিটো দেহ আছে, ছাপ'জ এইটো ভেঁকুৰৰ দেহ, এইটো কি হয়? দেহটো দুটা ভাগত, দ্বি মানে কি? দুটা, বিভাজন মানে ভাগ হোৱা, দুটা ভাগত ভাগ হয় আৰু প্ৰতিটো ভাগৰ পৰা এটা নতুন নতুন ভেঁকুৰৰ সৃষ্টি হয়। আৰু চি নম্বৰ হৈছে মুকুলদগম। মুকুলদগম সাধাৰণতে ইষ্টৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। ইষ্টৰ দেহ এনেকুৱা ঘূৰণীয়া হয়। ইষ্টৰ দেহত প্ৰথমতে এনেকুৱা এটা মুকুল ওলায়, তাৰপিছত সেইটো মুকুল লাহে লাহে বৃদ্ধি পাবলৈ ধৰে আৰু এটা সময়ত ই মাতৃ ভেঁকুৰৰ দেহৰ পৰা পৃথক হৈ যায়। পৃথক হৈ পেলাই কি কৰে? দুটা ভেঁকুৰৰ সৃষ্টি হয়। মাতৃৰ দেহ আছিলে আৰু এটা নতুন ভেঁকুৰৰ সৃষ্টি হ'ল। সেইটোক মুকুলদগম বুলি কোৱা হয়, কাৰণ মুকুলৰ পৰা এটা নতুন ভেঁকুৰৰ সৃষ্টি হৈছে। তাৰপিছত নেক্সট হৈছে আমাৰ কুৱেশ্যন নম্বৰ 6 লাইকেন কি? এনসাৰ হৈছে ভেঁকুৰ আৰু শেলাইৰ সহজীৱিতাক লাইকেন বুলি কোৱা হয়। কেতিয়াবা ভেঁকুৰ আৰু শেলাইয়ে সহজীৱী হিচাপে বাস কৰে, তাৰমানে এটাই আনটোক সহায় কৰি বাস কৰে। কেনেকৈ এটাই আনটোক সহায় কৰে? যিটো শেলাই আছে সেইটো কি হয়? সেউজীয়া হয়।
গতিকে ই খাদ্য প্ৰস্তুত কৰে আৰু ভেঁকুৰ যিটো আছে সেইটোৱে শেলাইক আশ্ৰয় প্ৰদান কৰে আৰু যেতিয়া প্ৰতিকূল পৰিৱেশ হয় অতিমাত্ৰা গৰম বা খৰাং বতৰ তেতিয়া যাতে শেলাই শুকাই নাযায় সেইকাৰণে ভেঁকুৰে ইয়াৰ ভিতৰত সোমাই লয় বা খাদ্য প্ৰস্তুতকৰণত যি খনিজ লৱণ পানী ইত্যাদিৰ প্ৰয়োজন হয় সেইটো ভেঁকুৰে শেলাইক আনি দিয়ে। তাৰপিছত কুৱেশ্যন নম্বৰ 7 হৈছে ভেঁকুৰৰ যৌন আৰু অযৌন প্ৰজনন কিহৰ দ্বাৰা সম্পাদন হয়? এনচাৰ হৈছে ভেঁকুৰৰ যৌন প্ৰজনন সম্পন্ন হয় ওস্পৰৰ দ্বাৰা। নাম্বাৰ 2 বৃহৎ কোষ ৰেণু বা এস্কস্পৰৰ দ্বাৰা। এইবোৰ একোটা ৰেণু হয় ওস্পৰ এস্কস্পৰ। তাৰপিছত নাম্বাৰ 3 হৈছে অৰ্ধ বৃহৎ কোষ ৰেণু বা বেচিডিয় স্পৰৰ দ্বাৰা ভেঁকুৰে যৌন প্ৰজনন সম্পাদিত কৰে। তাৰপিছত ভেঁকুৰৰ অযৌন প্ৰজনন বিভিন্ন প্ৰকাৰৰ ৰেণুৰ দ্বাৰা সম্পাদিত হয় আৰু অযৌন প্ৰজনন সম্পন্ন হোৱা ৰেণুবোৰ হৈছে কণী দিয়া কিছুমান ৰেণু আছে যাৰ দ্বাৰা ভেঁকুৰে অযৌন প্ৰজনন সম্পূৰ্ণ কৰে বা ৰেণুধানীৰ ভিতৰত যিবোৰ ৰেণু সৃষ্টি হয় ৰেণুধানী ৰেণু বুলি কোৱা হয় সেইবোৰৰ দ্বাৰা অযৌন প্ৰজনন কৰে বা চলনশীল ৰেণু যিবোৰ আছে সেইবোৰৰ দ্বাৰাও ভেঁকুৰে অযৌন প্ৰজনন সম্পূৰ্ণ কৰে। নেক্সট কুৱেশ্যন হৈছে আমাৰ কুৱেশ্যন নম্বৰ 8 ভেঁকুৰৰ যৌন চক্ৰ সম্পূৰ্ণ হোৱা 3টা স্তৰ লিখা। ভেঁকুৰে যেতিয়া ইয়াৰ যৌন প্ৰজনন কৰে সেইটো কি হয় 3টা স্তৰত সম্পূৰ্ণ হয় 3টা ষ্টেপ থাকে 3টা ষ্টেপৰ দ্বাৰা ভেঁকুৰৰ এই যৌন প্ৰজননটো সম্পূৰ্ণ হয়। সেই ষ্টেপ 3টা কি? প্ৰথমতে হৈছে প্লাজমগেমি, 2টা বিপৰীত যৌনতা বিশিষ্ট চলমান বা অচল জনন কোষৰ কোষ প্ৰৰসৰ মিলন ঘটাক প্লাজমগেমি বুলি কোৱা হয়। এই যিটো প্লাজম আছে যিটো শব্দ আছে প্লাজমৰ মানে হৈছে কি কোষ প্ৰৰস। যেনেকুৱা ইয়াক ইংলিছত কি কোৱা হয় চাইটোপ্লাজম। প্লাজম যিটো শব্দ আছে এইখিনি প্লাজমটো আহিছে কিহৰ পৰা প্লাজমৰ পৰা। যেনেকুৱা আমি কওঁ চাইটোপ্লাজম প্ৰটোপ্লাজম তাৰ পৰা আহিছে প্লাজম। চাইটোপ্লাজমৰ মানে হৈছে কি কোষ প্ৰৰস। ইয়াতে প্লাজমৰ মানে হৈছে তেনেহ'লে কোষ প্ৰৰস। আৰু এই যিটো গেমি আছে গেমি মানে হৈছে মেৰিজ মানে কি মিলন হোৱা ৰাইট মিলন হোৱা। গেমিৰ মানে হৈছে মিলন হোৱা। তাৰমানে প্ৰথম ষ্টেপত কি হয় যিখিনি কোষ প্ৰৰস থাকে কোষ প্ৰৰসখিনিৰ মিলন হয়। এনেকুৱা কোষটো থাকে ইয়াতে কোষ কেন্দ্ৰ থাকে কোষ কেন্দ্ৰৰ চাৰিওফালে যিবোৰ পদাৰ্থ থাকে তাক কি কোৱা হয় কোষ প্ৰৰস বুলি কোৱা হয়। প্ৰথমতে কি হয় কোষ প্ৰৰসসমূহৰ মিলন হয় কোষ প্ৰৰসসমূহ লগ লাগে তেতিয়া তাক কি বুলি কোৱা হয় প্লাজমগেমি বুলি কোৱা হয়। ফাৰ্ষ্ট ষ্টেপত প্লাজমগেমি হয় অৰ্থাৎ কোষ প্ৰৰস লগ লাগে দুটা কোষৰ 2টা বিপৰীত যৌনতা বিশিষ্ট চলনশীল ৰেণু বা অচল ৰেণু। তাৰপিছত নাম্বাৰ 2 হৈছে কেৰিঅগেমি। এতিয়া কেৰিঅ শব্দৰ অৰ্থ কি? কেৰিঅ মানে হৈছে নিউক্লিয়াছ তাৰমানে কোষ কেন্দ্ৰ আৰু গেমিৰ মানে কি মিলন হোৱা। তাৰমানে ছেকেণ্ড ষ্টেপত কি হয় কোষ কেন্দ্ৰৰ মিলন হয় কোষ কেন্দ্ৰ 2টা লগ লাগে। 2টা কোষ কেন্দ্ৰৰ মিলন ঘটা। ইয়াতে কোষ প্ৰৰস প্ৰথমতে মিলন ঘটিছিল কিন্তু কোষ কেন্দ্ৰ 2টা ছেপাৰেট আছিল। এইবাৰ ছেকেণ্ড ষ্টেপত কি হয় কোষ কেন্দ্ৰ 2টাৰ মিলন হয়। তাৰপিছত হৈছে হ্ৰাসাত্মক বিভাজন। এতিয়া যেতিয়া কোষ কেন্দ্ৰ লগ লাগে আমি জানো যে যেতিয়া কোষ কেন্দ্ৰ লগ লাগে তেতিয়া তাৰ পৰা কি সৃষ্টি হয় যোজন কোষৰ সৃষ্টি হয় ৰাইট। 2টা জনন কোষৰ যেতিয়া কোষ কেন্দ্ৰ লগ লাগে তাৰ পৰা এটা যোজন কোষ সৃষ্টি হয়। এতিয়া কি হ'ব থাৰ্ড ষ্টেপত হ্ৰাসাত্মক বিভাজন অৰ্থাৎ এই যিটো জনন কোষ সৃষ্টি হৈছে এইটো এতিয়া বিভাজন হ'ব। হ্ৰাসাত্মক বিভাজন মানে কি ক্ৰমজমৰ সংখ্যা হাফ হোৱা ক্ৰমজমৰ সংখ্যা আধা হোৱা টুৱাইচ এনৰ পৰা জনন কোষত টুৱাইচ এন ক্ৰমজম থাকে। যেতিয়া হ্ৰাসাত্মক বিভাজন হয় তেতিয়া তাতে কি হয় এন সংখ্যক ক্ৰমজম সৃষ্টি হয়।
সো হ্ৰাসাত্মক বিভাজন মানে কি? যোজন কোষৰ হ্ৰাসাত্মক বিভাজন ঘটি এগুণ ক্ৰমজম বিশিষ্ট ৰেণুৰ সৃষ্টি হয়। সো এনেকৈ কি হয়? ভেঁকুৰৰ যৌন চক্ৰ 3টা স্তৰত সম্পূৰ্ণ হয়। কুৱেশ্যন নম্বৰ 9, মণিৰা ৰাজ্যৰ বৈশিষ্ট্য লিখা। 5 ৰাজ্যৰ শ্ৰেণী বিভাজনৰ প্ৰথমটো ৰাজ্য হৈছিল কি? মণিৰা ৰাজ্য। মণিৰা ৰাজ্যৰ ভিতৰত কোনবোৰ জীৱ আহে? বেক্টেৰিয়াসমূহ, ৰাইট? চ' মণিৰা ৰাজ্যটোৰ কি বৈশিষ্ট্য আছে? কি বৈশিষ্ট্য থকা জীৱসমূহক মণিৰা ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হয়? এনচাৰ হৈছে মণিৰা ৰাজ্যৰ বৈশিষ্ট্যবোৰ হ'ল নম্বৰ 1, প্ৰকোপকেন্দ্ৰীয় এককোষী জীৱসমূহক মণিৰা ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হয়। প্ৰকোপকেন্দ্ৰীয় মানে কি? যিবোৰ কোষ অংগাণু থাকে, যেনেকুৱা মাইটকণ্ড্ৰিয়া, লাইচোজম, ৰাইবোজম, সিহঁতৰ কোনো ধৰণৰ আৱৰণ নাথাকে। গম পাইছেনে? মানে স্পষ্ট নহয়, কোনো ধৰণৰ আৱৰণ নথকা কোষ অংগাণু থাকে। আৰু যিটো কোষ কেন্দ্ৰ থাকে সেইটোৰো কোনো ধৰণৰ আৱৰণ নাথাকে, স্পষ্ট নাথাকে, স্পেচিফিক নাথাকে। তাক প্ৰকোপকেন্দ্ৰীয় কোষ বুলি কোৱা হয়। প্ৰকোপকেন্দ্ৰীয় আৰু এককোষী, এটা কোষৰ দ্বাৰা দেহটো গঠিত। দেহৰ সকলোবোৰ বিপাকীয় ক্ৰিয়া এটা কোষৰ দ্বাৰা সম্পূৰ্ণ হয়। চ' প্ৰকোপকেন্দ্ৰীয় এককোষী জীৱসমূহক মণিৰা ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হয়। নম্বৰ 2 হৈছে ইহঁতৰ কোষ কেন্দ্ৰ থাকে কিন্তু কোষ বেৰ নাথাকে। ইহঁতৰ কি থাকে? এটা কোষ কেন্দ্ৰ থাকে কিন্তু কোষ কেন্দ্ৰৰ কোনো ধৰণৰ কোষ বেৰ নাথাকে, চাৰিওফালে আৱৰণি নাথাকে। তাৰপিছত নম্বৰ 3 হৈছে ইহঁত স্বপুষ্ট আৰু পৰপুষ্ট উভয় ধৰণৰ হয়। অৰ্থাৎ ইহঁতে কেতিয়াবা সালোক সংশ্লেষণৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে বা ইহঁতে কেতিয়াবা আনৰ ওপৰত আহাৰৰ কাৰণে নিৰ্ভৰশীল। নম্বৰ 4 হৈছে মণিৰা ৰাজ্যৰ অন্তৰ্ভুক্ত জীৱসমূহ চৰম অথবা কঠিন পৰিৱেশত বাচি থাকিব পাৰে। চৰম অৱস্থা যেনেকুৱা অত্যাধিক খৰাং বতৰ, অত্যাধিক ঠাণ্ডা, অত্যাধিক গৰম, তেনেকুৱা অৱস্থাতো ইহঁতে জীয়াই থাকিব পাৰে। যিমান গৰম পানীৰো নহওক কিয়, পাহাৰীয়া অঞ্চল, যিকোনো ঠাইতে ইহঁতে জীয়াই থাকিব পাৰে। নম্বৰ 4 হৈছে কোষ বিভাজন দ্বিবিভাজন পদ্ধতিৰে হয়। সিহঁতৰ কোষটো 2টা ভাগত বিভক্ত হৈ পেলাই বিভাজন হয়। কুৱেশ্যন নম্বৰ 10, ভাইৰাছৰ বৈশিষ্ট্য লিখা। ভাইৰাছৰ কি বৈশিষ্ট্য আছে? নম্বৰ 1 হৈছে ভাইৰাছবোৰে জীৱিত আৰু নিৰ্জীৱ 2 ধৰণৰ চৰিত্ৰ দেখুৱায়। ভাইৰাছবোৰ যেতিয়া পোষকৰ দেহৰ বাহিৰত থাকে তেতিয়া ইহঁত নিৰ্জীৱ হয়। ইহঁত লৰচৰ নকৰে, বংশবৃদ্ধি নকৰে, একো নকৰে। কিন্তু যেতিয়া ইহঁতে পোষক কোষৰ ভিতৰত সোমায় তেতিয়া ইহঁতে জীৱিত জীৱৰ দৰে আচৰণ দেখুৱায়। ইহঁতে দ্ৰুত গতিত বংশবৃদ্ধি কৰে। ইহঁতৰ যিটো জিনীয় পদাৰ্থ থাকে RNA বা DNA, সেইটো পোষকৰ জিনীয় পদাৰ্থৰ সৈতে ইহঁতে ৰিপ্লেচ কৰি দিয়ে। গতিকে পোষকৰ দেহত যিমান কোষ সৃষ্টি হয় গোটেইবোৰ ভাইৰেল সৃষ্টি হোৱা ষ্টাৰ্ট কৰে। আৰু কি বৈশিষ্ট্য আছে ভাইৰাছৰ? নম্বৰ 2 হৈছে ইহঁত অতি ক্ষুদ্ৰ পদাৰ্থ পোষকৰ কোষৰ ভিতৰত বংশবৃদ্ধি কৰিব পাৰে। বহুত সৰু হয় ভাইৰাছৰ আকাৰ আৰু ইহঁতে যেতিয়া পোষকৰ দেহৰ ভিতৰত সোমায় তেতিয়াহে ইহঁতে ইয়াৰ সংখ্যা বৃদ্ধি কৰিব পাৰে। নম্বৰ 3, ভাইৰাছৰ দেহত DNA বা RNA যিকোনো এবিধ নিউক্লিক এচিড পোৱা যায়। আৰু এই DNA RNA কেতিয়াবা এক শৃংখলযুক্ত হয়, কেতিয়াবা দ্বিশৃংখলযুক্ত হয়। চ' বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ ভাইৰাছৰ দেহত থাকে। নম্বৰ 4, ভাইৰাছে উভয় উদ্ভিদ আৰু প্ৰাণীত ৰোগ সৃষ্টি কৰিব পাৰে। উদ্ভিদৰ কোষকো ই আক্ৰমণ কৰে, প্ৰাণী কোষকো ই আক্ৰমণ কৰিব পাৰে। কুৱেশ্যন নম্বৰ 11, ভাইৰাছৰ উপকাৰিতা লিখা। চ' ভাইৰাছে আমি জানো যে ভাইৰাছে ৰোগ সৃষ্টি কৰে। এতিয়া ভাইৰাছে আমাক কি ধৰণে উপকাৰ কৰিব পাৰে? ভাইৰাছৰ উপকাৰিতাও আছে। এনচাৰ হৈছে নম্বৰ 1, ভেকচিন প্ৰস্তুতকৰণত ভাইৰাছ ব্যৱহাৰ কৰা হয়। যেতিয়া ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ
নিৰোধনৰ কাৰণে ভেকচিন প্ৰস্তুত কৰা হয় সেইটো ভেকচিনত কি কৰা হয় ভাইৰাছৰ অতি ক্ষুদ্ৰ এমাউণ্ট বহুত কম এমাউণ্টৰ ভাইৰাছ বা মৃত ভাইৰাছ দি পেলাই ভেকচিন প্ৰস্তুত কৰা হয় যাতে এইটো আমাৰ শৰীৰত যোৱাৰ পিছত আমাৰ শৰীৰে ইয়াৰ বিপৰীতে অসংক্ৰাম্যতা সৃষ্টি কৰিব পাৰে তাৰপিছত যদি ভাইৰাছ আমাৰ দেহত সোমায় আমাৰ শৰীৰে যাতে নিজে কি কৰিব পাৰে ফাইট কৰিব পাৰে চ' ভাইৰাছ ভেকচিন প্ৰস্তুতকৰণত ভাইৰাছ ব্যৱহাৰ হয় গৱেষণাগাৰত ভাইৰাছক বিষয়বস্তু হিচাপে ব্যৱহাৰ কৰা হয় তাৰমানে এক্সপেৰিমেণ্ট কৰাৰ কাৰণে কেতিয়াবা লেবত ভাইৰাছসমূহক ব্যৱহাৰ কৰা হয় নাম্বাৰ 3 ভাইৰাছৰ দ্বাৰা ক্ষতিকাৰক কীট পতংগৰ জৈৱ নিয়ন্ত্ৰণ কৰা হয় খেতিপথাৰত যিবোৰ কীট পতংগই খেতি পথাৰৰ অনিষ্ট সাধন কৰে তেনেকুৱা ধৰণৰ কীট পতংগসমূহক ধ্বংস কৰাৰ কাৰণে কেতিয়াবা ভাইৰাছ খেতি পথাৰত দিয়া হয় আৰু ভাইৰাছটো এনেকুৱা এমাউণ্টত দিয়া হয় যাতে ই আমাৰ শস্য নষ্ট নকৰে কিন্তু কীট পতংগসমূহক ধ্বংস কৰিব পাৰে চ' এনেদৰে কীট পতংগসমূহক নিয়ন্ত্ৰণৰ কামত ভাইৰাছ ব্যৱহাৰ কৰা হয় আজি ভিডিঅ'ত ইমানখিনিয়ে ভিডিঅ' ভাল লাগে যদি নিশ্চয় জনাবা আৰু ভিডিঅ' লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থেংক ইউ